হেল্ল' এভৰিৱান, আশা কৰি সকলোৱে ভালে আছে। আজি দুপৰীয়া অকণমান জলকীয়াৰ আচাৰ বনাইছিলোঁ। প্ৰথমতে জলকীয়াখিনি ধুই ৰ'দত শুকাই লৈছে। এয়া হৈছে অকণমান মিক্সাৰ মছলা আৰু এয়া হৈছে জিৰা আৰু এয়া হৈছে ধনিয়া। লগতে লৈ লৈছোঁ এয়া সৰুকৈ নহৰু কাটি আৰু এয়া হৈছে সৰিয়হ। এইখিনি মই ভালকৈ ভাজি ল'ম আৰু ভাজি গুড়ি কৰি ল'ম। আৰু এতিয়া জলকীয়াখিনি কাটি ল'ম সৰু সৰুকৈ। আৰু এয়া জলকীয়া কটা কটাৰীখন আপোনালোকে দেখিছেনে? আৰু আজি মই এইখন প্ৰথম ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ বান্ধৱী এজনীয়ে মোক গিফ্ট কৰিছে। বহুত বহুত ধন্যবাদ তোমালৈ, কাৰণ এইখন মই আজি প্ৰথম ব্যৱহাৰ কৰিছোঁ জলকীয়া আচাৰ বনাবলৈ আৰু কাটিবলৈ বহুত ধুনীয়া। আৰু হৈ গৈছে মোৰ ৰেডি জলকীয়া কটা। এতিয়া কেৰাহীটোত দি দিছোঁ তেল একাপ। ইয়াতে দি দিছোঁ মই নহৰু যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি। আৰু এইখিনি অকণমান ভাজি ল'ম। আৰু তেলখিনি কিন্তু মই বেছি গৰম হ'বলৈ দিয়া নাই, নহ'লে আচাৰখিনি আৰু অকণমান বেছি ৰংচোৱা হৈ যাব বা বইল হৈ যাব, তেতিয়াহ'লে খাবলৈ সোৱাদ লগা নহয়, বেছি ভাল নালাগে খাবলৈ। আৰু এইখিনি অকণমান ভাজি লোৱাৰ পিছতে দি দিম মই কাটি ৰখা জলকীয়াখিনি। এয়া এতিয়া দিয়াৰ পিছতে এইখিনি মই ভালকৈ লৰাই দিম। ইয়াতে অকণমান হালধি গুড়ি, লগতে অকণমান জলকীয়া গুড়ি। আপোনালোকে ইচ্ছা যদি কৰে তেতিয়া জলকীয়াটো নিদিলেও হ'ব। যদি আপোনালোকে ভাবে যে জলকীয়াটো নিদিলেও হ'ব, কাৰণ জলকীয়াৰ আচাৰ এনেও জ্বলা হয়। মই অকণমান দিছোঁ ৰংটো হোৱাৰ কাৰণে। আৰু এতিয়া দি দিছোঁ নিমখখিনি। কিন্তু নিমখখিনি মই আগতে দিব লাগিছিল, যেতিয়া মই নহৰুখিনি ভাজি আছিলোঁ তেলটোত, তেতিয়াই দিব লাগিছিল। মই পাহৰি গৈছিলোঁ। আপোনালোকে পাৰিলে আগতেই দি দিব। আৰু দি দিছোঁ মই গুড়ি কৰি ৰখা মছলাখিনি। আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। আৰু এতিয়া দি দিছোঁ মই এবাটি নেমু টেঙাৰ ৰস। আৰু আপোনালোকে জানে মোৰ ঘৰতে গছ আছে নেমু টেঙাৰ, গতিকে বহুত নেমু টেঙা নষ্ট হৈ গৈ আছে। সেইকাৰণে অকণমান জলকীয়াৰ আচাৰো বনাই ৰাখিলোঁ মই। মোৰ নেমুখিনিও খোৱা হৈ গ'ল আৰু মোৰ জলকীয়াৰ আচাৰটোও হৈ গ'ল। আৰু এয়া দি দিছোঁ মই নেমু টেঙাৰ ৰসখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিছোঁ আচাৰখিনি, যাতে ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এয়া হৈ গৈছে আচাৰটো মোৰ প্ৰায় ৰেডি। আৰু জলকীয়াৰ আচাৰ বনোৱাতে বেছি সময় নালাগে, একদম কম সময়ৰ ভিতৰতে হয়। খালি অকল কাটাৰ সময়খিনিত অলপ কষ্ট। আৰু ঘৰতে বনোৱা আচাৰ খাবলৈও ভাল হয়, নহয়নে বন্ধু বান্ধৱীসকল? আৰু এতিয়া মই নমাই ৰখাৰ আগতে অকণমান ভিনেগাৰ দি দিম, কাৰণ তেতিয়াহ'লে আচাৰটো বহুত দিন থাকে। এনেও থাকে, নেমু টেঙা দিলে আচাৰবোৰ নষ্ট নহয় সাধাৰণতে। তথাপি অকণমান দি দিছোঁ মই। আৰু এতিয়া হৈ গ'ল মোৰ আচাৰটো ৰেডি। আৰু মই এতিয়া আচাৰটো নমাই ৰাখিম। এয়া ধুনীয়াকৈ মই এটা পাত্ৰত নমাই ৰাখিছোঁ। দেখিবলৈও যেনেকুৱা ধুনীয়া হৈছিল, খাবলৈও তেনেকুৱা ধুনীয়া হৈছে। মোৰ কিন্তু জিভাৰ পানী ওলাই আছে আচাৰটো দেখি। এয়া হৈ গৈছে ৰেডি মোৰ আচাৰটো। বন্ধু বান্ধৱীসকল, এনেকৈ ঘৰতে অকণমান বনাই থৈ খাবচোন, বহুত ধুনীয়া সোৱাদ লগা। আৰু যিহেতু এতিয়া জলকীয়াও পোৱা যায়, নেমুও পোৱা যায়, আৰু ঘৰত বনোৱা আচাৰবোৰৰ সোৱাদেই বেলেগ। আৰু আজিৰ ভিডিঅ'টো দেখি আপোনালোকে কেনেকুৱা পালে জনাবচোন বন্ধু বান্ধৱীসকল। মই কিন্তু প্ৰতিটো ছিজনতে এনেকৈ অকণমান আচাৰ বনাই থওঁ, আৰু খায়ো ভাল লাগে ঘৰত বনোৱা আচাৰ। আৰু এয়া হৈ গৈছে ৰেডি মোৰ আচাৰটো। আৰু অকণমান ঢাকনিৰে ঢাকি ৰখাৰ পিছত ইয়াত ধুনীয়া গ্ৰেভি টাইপ হৈ গৈছে আচাৰটো। এতিয়া মই সৰু এটা পিয়ামত উঠাই ৰাখিম আচাৰটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে ভালে থকা সুস্থ